তিনিচুকীয়াৰ ঐতিহাসিক পুখুৰীত অব্যাহত আছে বেদখল। ন পুখুৰীৰ পাছত এইবাৰ বেংমৰা পুখুৰীত চলিছে বেদখল। পুখুৰীৰ ভূমিত বৃহৎ গাঁত খান্দি নিৰ্মাণ কাৰ্য তিনিচুকীয়া পূজা মন্দিৰ সমিতিৰ। সৰব সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন। তিনিচুকীয়া চহৰখনত থকা বিভিন্ন ঐতিহাসিক সমল অৱস্থিত ভূমিত দীৰ্ঘদিনৰ পৰা একাংশ বহিৰাগত অব্যাহত ৰাখিছে বেদখল। ঐতিহাসিক কীৰ্তিচিহ্ন থকা ভূমি বেদখল কৰি বনিয়াই নিৰ্মাণ কাৰ্য চলোৱাটো কোনো নতুন কথা নহয়। এইবাৰ তিনিচুকীয়া পূজা মন্দিৰ সমিতিয়ে অনুমতি অবিহনে ঐতিহাসিক বেংমৰা পুখুৰীৰ পাৰত বৃহৎ বৃহৎ গাঁত খান্দি অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য। চৰকাৰী নথিপত্ৰত উল্লেখ থকা অনুসৰি বেংমৰা পুখুৰীৰ ভিতৰৰ মাটিকালি 3 বিঘা 4 কঠা 11 লোচা আৰু পাৰৰ মাটিকালি 3 বিঘা 2 কঠা। কিন্তু অতি দুখৰ কথা যে বৰ্তমান পুখুৰীটোৰ গৰিষ্ঠ ভাগে বেদখলকাৰীৰ কবলত পৰিছে। ইতিমধ্যে পুখুৰীৰ ভূমিত মন্দিৰ নিৰ্মাণ কৰাৰ লগতে মন্দিৰটোৰ সন্মুখত তোৰণ নিৰ্মাণ কৰি পুখুৰীটো বিলুপ্ত কৰিব বিচাৰিছে একাংশই। ইয়াকে লৈ এতিয়া সৰব হৈ পৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতি। মন্দিৰৰ ভূমি কেৱল বেদখল কৰাই নহয়, অনুমতি অবিহনে তিনিচুকীয়া পূজা মন্দিৰ সমিতিয়ে পুখুৰীৰ মাটিকালিৰ ভিতৰত স্থাপন কৰিছে মৃতকৰ পিণ্ড দিয়া স্থান। ইফালে পিণ্ডঘৰ চোৱা চিতাৰ বাবদ তিনিচুকীয়া পূজা মন্দিৰ সমিতিয়ে সংগ্ৰহ কৰে 200 টকাকৈ। এই সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি পূজা মন্দিৰ সমিতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনোৱা হ'ব বুলি সদৰি কৰিছে মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে। তিনিচুকীয়াৰ ঐতিহাসিক বেং পুখুৰীলৈ আমি আজি আহি পৰিদৰ্শন কৰি আমি দেখিবলৈ পাইছোঁ যে ৰজা সৰ্বানন্দ সিংহই খন্দুৱাই থৈ যোৱা ঐতিহাসিক যি পুখুৰী, যি বেং পুখুৰী, এই বেং পুখুৰীৰ যি মাটিকালি আছিল, এই মাটিকালিৰ ডাক নং 1123, 1127, 1125 আৰু 1222 নং দাগত ইতিমধ্যে অসম চৰকাৰৰ আৰ্কলজিকেল ডিপাৰ্টমেণ্টে ইতিমধ্যে 5 বিঘা 4 কঠা 15 লোচা মাটি ইতিমধ্যে সংৰক্ষিত আছে বুলি তেওঁলোকে ইতিমধ্যে আমাক এখন পত্ৰ যোগেদি আমাক জানিবলৈ দিয়াৰ উপৰিও আমি দেখা পাইছোঁ যে যি কাষতে থকা যি অসমীয়া যি পূজা মন্দিৰ, এই পূজা মন্দিৰ যি নিৰ্মাণ সমিতি, এই নিৰ্মাণ সমিতিয়ে তেওঁলোকৰ গেটখন ইতিমধ্যে যি আমাৰ ঐতিহাসিক বেংমৰা পুখুৰীৰ যি মাটি, এই মাটিৰ দিশে তেওঁলোকে খনন কাৰ্য কৰা ইতিমধ্যে আমি নিৰ্মাণ কাৰ্য কাম আৰম্ভ কৰা ইতিমধ্যে আমি দৃষ্টিগোচৰ হৈছে। আৰু ৰাইজৰ আমি বিভিন্ন অনুৰোধৰ প্ৰতি আমি সন্মান জনাই আজি তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনে আজি উপস্থিত হৈছিলোঁ আৰু দেখিবলৈ পাইছোঁ যে সঁচাকৈয়ে যে এই বেংমৰা পুখুৰীৰ মাটি ইতিমধ্যে যি 5 বিঘা যি আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ অধীনস্থ আছে, এই অধীনস্থ মাটিৰ কিছু অংশ কিন্তু তেওঁলোকে গেট বনোৱাৰ নামত খনন কাৰ্য কৰি থৈ গৈছে। আমি অনুৰোধ জনাইছোঁ যে এই পূজা মন্দিৰ পৰিচালনা সমিতিক অনুৰোধ জনাইছোঁ, আমি অহা কালিলৈ জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। তাৰ লগতে আমি চক্ৰ বিষয়াক অনুৰোধ জনাম যে অহা 2 দিনৰ ভিতৰত তেওঁলোকে যাতে আমাৰ এই পুখুৰীৰ যি মাটিকালি, এই মাটিকালি মাপ কৰি আমাক যি আৰ্কলজিকেল ডিপাৰ্টমেণ্টে যি মাটি আছে বুলি তথ্য প্ৰমাণিত কৰিছে, সেই মাটি আছেনে নাই, কিমানখিনিলৈকে আছে, সকলো দৃষ্টিগোচৰ হোৱাৰ পিছতে তেওঁলোকে যাতে কাম আৰম্ভ কৰে, এই কথা কিন্তু স্পষ্ট আকাৰে আমি জনাই দিব বিচাৰিছোঁ। আৰু এটা কথা আমি অৱগত কৰিব বিচাৰিছোঁ যে যদি তেওঁলোকে আমাৰ আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ সংৰক্ষিত ঐতিহাসিক কীৰ্তিচিহ্নৰ মাটিত তেওঁলোকে যদি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে, তেওঁলোকে ইয়াত কাম কৰিবৰ কাৰণে পৌৰসভা বা TDAৰ পৰা কেনেধৰণে অনুমতি লাভ কৰিছে, এই কথা কিন্তু আমাৰ প্ৰশ্ন উদয় হৈছে। কাৰণ ইতিমধ্যে আমি জানো যে ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষিত এলেকাসমূহত নিৰ্মাণ কৰিবৰ কাৰণে সংৰক্ষিত এলেকাৰ কাম কৰিবৰ কাৰণে যি সংশ্লিষ্ট বিভাগ আছে, যে আৰ্কলজিকেল ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ পৰা অনুমতি ল'ব লাগিব। কিন্তু মটক স্বায়ত্তশাসিত পৰিষদলৈ প্ৰেৰণ কৰা তথ্য অনুসৰি কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ আমাৰ কাম কৰিবৰ কাৰণে মটক স্বায়ত্তশাসিত পৰিষদৰ বাহিৰে কোনো ধৰণৰ কাম কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰা নাই। গতিকে ইয়াত অবৈধভাৱে যদি কাম হৈ আছে, এই কামখিনি বন্ধ হ'ব লাগে আৰু ইয়াৰ পৌৰসভাই দৃষ্টিগোচৰ হ'ব লাগে। পৌৰসভা দায়িত্বত থকা লোক
তেওঁলোকৰ অধীনস্থ যি এলেকা আছে এই এলেকাসমূহ সংৰক্ষিত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যেতিয়ালৈকে সম্পূৰ্ণ তথ্য প্ৰমাণিত নহয় তেতিয়ালৈকে পূজা মন্দিৰ নিৰ্মাণ সমিতিক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে কাম স্থগিত ৰাখে ঐতিহাসিক বেংমৰা ৰাজ্যৰ সমলসমূহত এইদৰে অবাধে চলা দখল কাৰ্য সঁচাকৈয়ে লাজৰ আৰু চিন্তাৰ বিষয় এই পৌৰাণিক কীৰ্তিচিহ্নসমূহ সুৰক্ষাৰ বাবে জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান সময়ত জৰুৰী হৈ পৰিছে অন্যথা অতি শীঘ্ৰেই বহিৰাগতে বেদখল কৰি নিশেষ কৰিব সকলো ঐতিহাসিক সমল নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনিচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711